Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 মাজুলী জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছিল হেতু এই ভিডিওটোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি এমসিকিউ কোৱেশ্চনছ আছিল হে কোৱেশ্চনছ আৰু তাৰে সলিউশন বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন স্থায়িত্ব অনুসৰি সম্পদৰ ভাগ হল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদ 2 নম্বৰ প্ৰশ্ন যুক্তি দিয়া আছে মানুহক মানৱ সম্পদ হিচাপে অভিহিত কৰা হয় এটো হসা হয় যেটো যুক্তি দিছে এটো হসা হয় কাৰণ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় কাৰণটো হসা হয় 1 আৰু 2 এই দুটা শুদ্ধ এই দুটা শুদ্ধ থকা অপচন কোনটোত আছে হেতু চাব লাগিব অপচন বি ত আছে 1 আৰু 2 উভয়ে শুদ্ধ এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ প্ৰশ্ন শুদ্ধ ক্ৰমটো বাছি উলিওৱা এ নম্বৰত দিয়া আছে প্ৰাথমিক বৃত্তি এটো আমাৰ 4 ৰ লগত মিল খাব কৃষি কাৰ্য বি নম্বৰত দিয়া আছে দ্বিতীয় বৃত্তি এটো আমাৰ 3 ৰ লগত মিল খাব শিল্প উৎপাদন সি নম্বৰত দিয়া আছে তৃতীয় বৃত্তি এটো আমাৰ 2 ৰ লগত মিল খাব পৰিবহন আৰু ডি নম্বৰ দিয়া আছে চতুৰ্থ বৃত্তি এটো আমাৰ 1 নম্বৰৰ লগত মিল খাব প্ৰচাৰ মাধ্যম এ 4 ৰ লগত বি 3 ৰ লগত সি 2 ৰ লগত আৰু ডি 1 ৰ লগত এটো কোনটো অপচনত আছে অপচন সি ত আছে সেই কাৰণে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ প্ৰশ্ন তলৰ কোন দুটা গেছ বায়ুমণ্ডলত জমা হোৱাৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড 5 নম্বৰ প্ৰশ্ন মৰুকৰণে প্ৰভাৱিত কৰা মহাদেশসমূহৰ নাম অধক্ৰমত সজোৱা বেছিৰ পৰা কমলৈ আমাক সজোৱাব দিছে ইয়াতে আটাইতকৈ বেছি ক্ষতি সাধন কৰিছে উত্তৰ আমেৰিকাক ইয়াক 27% যি ভূমি আছে হেতু মৰুকৰণৰ কবলত পৰিছে তাৰ পিছত দক্ষিণ আমেৰিকাত 22% ভূমি মৰুকৰণৰ কবলত পৰিছে তাৰ পিছত এছিয়া মহাদেশৰ 20% ভূমি মৰুকৰণৰ কবলত পৰিছে তাৰ পিছত আফ্ৰিকাত 18% ভূমি মৰুকৰণৰ কবলত পৰিছে তাৰমানে বি সি ডি এ এটো কোনটো অপচনত আছে অপচন এ ত আছে সেই কাৰণে শুদ্ধ উত্তৰটো অপচন এ হ'ব 6 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ উদ্ভিদ বিষুৱীয় অঞ্চলত পোৱা যায় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি চিৰসেউজীয়া উদ্ভিদ 7 নম্বৰ প্ৰশ্ন ককেছাছ পৰ্বত তলৰ কোনখন মহাদেশৰ অন্তৰ্গত আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি ইউৰোপ মহাদেশ 8 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এ নম্বৰত দিয়া আছে মহিহুপান এটোৰ 200 মিটাৰ হ'ব 4 ৰ লগত মিল খাব তাৰ পিছত দিয়া আছে মহিঢাল যেটো আছে এটো সি ৰ লগত মিলিব 3 ৰ লগত 2000 মিটাৰ তাৰ পিছত দ্ৰোণী যেটো আছে হেতু আমাৰ 2 ৰ লগত মিলিব 4000 মিটাৰ আৰু ডি নম্বৰত দিয়া আছে সামুদ্ৰিক ঘাট এটো আমাৰ 8000 মিটাৰ মানে 1 ৰ লগত মিলিব এ 4 ৰ লগত বি 3 ৰ লগত সি 2 ৰ লগত আৰু ডি 1 ৰ লগত এটো কোনটো অপচনত আছে অপচন সি ত আছে সেই কাৰণে অপচন সি আমাৰ শুদ্ধ উত্তৰ হ'ব 9 নম্বৰ প্ৰশ্ন জনসংখ্যা বৃদ্ধি আৰু পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা কাৰক হল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন 10 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ হেৰেঙা জনবসতিৰ জিলা হল মানে আটাইতকৈ কম জনবসতি থকা জিলাখনৰ নাম সুধিছে অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি ডিমা হাছাও 11 নম্বৰ প্ৰশ্ন 1941 চনৰ পৰা 2001 চনৰ ভিতৰত অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মূল কাৰণ হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্ৰৱেশ 12 নম্বৰ প্ৰশ্ন তলৰ কোন কেইটা
পাৰ্বত্য জনজাতি আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ডিমাচা, কাছাৰী আৰু কুকি। 13 নম্বৰ প্ৰশ্ন, ধৰ্মৰ ভিত্তিত অসমৰ জনসংখ্যা ক্ৰম হ্ৰাসমান ক্ৰমটো হ'ল, তাৰ মানে বেছিৰ পৰা কমলৈ আমাক সজুৱাব দিছে। ইয়াতে আমাৰ অপশ্যন বি যিটো আছে সেইটো শুদ্ধ হ'ব। হিন্দু, তাৰপিছত মুছলমান, তাৰপিছত খ্ৰীষ্টিয়ান, তাৰপিছত বৌদ্ধ। কিন্তু শেষৰ যি দুটা আছে এইটো ইণ্টাৰচেঞ্জ হ'ব দেই। আমাৰ কিতাপত দিয়া আছে যে শিখ ধৰ্মতকৈ জৈন ধৰ্মত বেছি মানুহ আছে। তাৰমানে এই জৈনটো ইয়াতে আহিব লাগিছিল, শিখটো শেষত যাব লাগিছিল। 14 নম্বৰ প্ৰশ্ন, বংগৰ সৰ্বনাশ নিবন্ধটো প্ৰকাশিত বাতৰি কাকতখন হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি সঞ্জীৱনী। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনজন ব্যক্তিক ইংৰাজে নাইটহুড উপাধি প্ৰদান কৰিছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি গোপাল কৃষ্ণ গোখলে। 16 নম্বৰ প্ৰশ্ন, গান্ধীজীৰ আইন অমান্য আন্দোলন আৰম্ভ হৈছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি লোণ সত্যাগ্ৰহৰ জৰিয়তে। 17 নম্বৰ প্ৰশ্ন, তলৰ ঘটনাসমূহ সমগ্ৰ ভিত্তিত ক্ৰম অনুসাৰে সজোৱা। 4টা ঘটনা দিয়া আছে, পুৰণিৰ পৰা নতুনলৈ আমি সজাব লাগে। আইন অমান্য আন্দোলন যিটো নেকি 1930 চনত হৈছিলে। গান্ধী আৰউইন চুক্তি যিটো আছে সেইটো হৈছিলে 1931 চনত 1931। সাম্প্ৰদায়িক বাটোৱাৰা যিটো আছে সেইটো হৈছিলে 1932। আৰু ক্ৰিপছ মিছন এইটো 1942। তাৰ মানে আমাৰ যিটো প্ৰথম অপশ্যন দিয়া আছে অপশ্যন এ সেইটোৱে হ'ব শুদ্ধ ক্ৰম, য'ত আইন অমান্য আন্দোলন প্ৰথমত দিয়া হৈছে 1930, তাৰপিছত দিয়া হৈছে গান্ধী আৰউইন চুক্তি, তাৰপিছত দিছে সাম্প্ৰদায়িক বাটোৱাৰা আৰু শেষত দিছে ক্ৰিপছ মিছন। 18 নম্বৰ প্ৰশ্ন, 1947 চনৰ পূৰ্বে কেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা দিৱস পালন কৰা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 26 জানুৱাৰী 1930 চনত। 19 নম্বৰ প্ৰশ্ন, ফুলগুৰিত কোন জনগোষ্ঠীৰ লোক বাস কৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি তিৱা। 20 নম্বৰ প্ৰশ্ন, অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুঁৱাৰজন আছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি গোমধৰ কোঁৱৰ। 21 নম্বৰ প্ৰশ্ন, উত্তৰ কাছাৰত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ মাইবং। 22 নম্বৰ প্ৰশ্ন, ক অংগৰ লগত খ অংগ মিলোৱা। 1 নম্বৰত দিয়া আছে অসমত বাংলা ভাষাৰ প্ৰচলন, এইটো 1837 চনত হৈছিলে, মানে চিৰ লগত মিলিব, 1 to চিৰ লগত মিলিব। অসম ছাত্ৰ সন্মিলনৰ জন্ম এইটো 1926 চনত হৈছিলে, মানে 2 to ডিৰ লগত মিল খাব। সদৌ অসম ৰায়ত সভা এইটো হৈছিলে 1933 চনত, মানে 3 নম্বৰটো এৰ লগত মিলিব। আৰু 4 নম্বৰত দিয়া আছে যোৰহাট সাৰ্বজনিক সভা, এইটো 1884 চনত, মানে 1 চিৰ লগত, 2 ডিৰ লগত, 3 এৰ লগত আৰু 4 বিৰ লগত। এইটো কোনটো অপশ্যনত আছে? এইটো আছে আমাৰ অপশ্যন ডি, সেইকাৰণে অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব। 23 নম্বৰ প্ৰশ্ন, কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ লোৱা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি নাগপুৰ অধিৱেশনত। 24 নম্বৰ প্ৰশ্ন, তলৰ কোনখন বিশ্ববিদ্যালয়ৰ চৌহদক গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী বিশ্ববিদ্যালয়। 25 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ'ল আৰু অপশ্যনৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি কথক। 26 নম্বৰ প্ৰশ্ন, হৰ্ণবিল উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰা হয় আৰু যিখিনি আমাৰ অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ নাগালেণ্ড।
27 নম্বৰ প্ৰশ্ন সবচৰকুট উৎসৱটো পালন কৰা জনজাতিটো হ'ল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি মিজো 28 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যত গদ্য সাহিত্যৰ সূচনা কৰে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি মাধৱদেৱ 29 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা মূল কাৰণ হ'ল যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰা 30 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ 42তম সংশোধন হৈছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে তলৰ কোনখন ৰাষ্ট্ৰৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চীন 32 নম্বৰ প্ৰশ্ন পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিৰীক্ষণ চুক্তিত কিমানখন দেশে স্বাক্ষৰ কৰিছিল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 158খন 33 নম্বৰ প্ৰশ্ন সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি কাঠমাণ্ডুত 34 নম্বৰ প্ৰশ্ন মানৱ অধিকাৰ দিৱস পালন কৰা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 10 ডিচেম্বৰ তাৰিখে 35 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল আৰু যিখিনি অপশ্যন আছে আমাৰ ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ 5খন 37 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ ক্ৰম বিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল আমাৰ যেটো অপশ্যন আছে তাৰে ভিতৰত অপশ্যন বি যেটো আছে এটোৱে শুদ্ধ হ'ব কিন্তু ইয়াৰ সিকোয়েন্সটো ঠিক হোৱা নাই বিনিময় প্ৰথা ঠিকই আছে তাৰ পিছত জন্তুমান তাৰ পিছত অমুদ্ৰিত ধাতুমান তাৰ পিছত ধাতুমান হলেহেতেন যেটো ইয়াতে জন্তুমান দিয়া গৈছে আৰু ধাতুমানটো হেখত দিছে ধাতুমানৰ ঠাইত কাগজী মুদ্ৰা হ'ব ঠিক আছে মনত ৰাখিবা এটো তুমি পাহৰি যোৱা যে বিনিময় প্ৰথা তাৰ পিছত জন্তুমান তাৰ পিছত অমুদ্ৰিত ধাতুমান তাৰ পিছত ধাতুমান তাৰ পিছত কাগজী মুদ্ৰা 39 নম্বৰ প্ৰশ্ন তলৰ কোনটো কাৰ্য কেন্দ্ৰীয় বেংকৰ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যেটো আছে হেতু ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা 38 নম্বৰ প্ৰশ্ন তলৰ কোনটো নিকট মুদ্ৰা আৰু যিখিনি অপশ্যন আছে ইয়াতে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু চেক মুদ্ৰা 39 নম্বৰ প্ৰশ্ন তলৰ কোনটো বেংক ঔদ্যোগিক উন্নয়নৰ লগত জড়িত আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক 40 নম্বৰ প্ৰশ্ন যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক সেই মুদ্ৰাই হল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি প্ৰতীক মুদ্ৰা 41 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত এটা বৃত্তীয় বৰ্ষই সামৰি লোৱা সময় হ'ল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ 42 নম্বৰ প্ৰশ্ন অসমৰ দ্বাদশ পৰিকল্পনাৰ অগ্ৰাধিকাৰ খণ্ডটো হ'ল অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন 43 নম্বৰ প্ৰশ্ন মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিবেদন প্ৰকাশ হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 1990 চনত 44 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰে উদাৰীকৰণ নীতি গ্ৰহণ কৰে আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 1991 চনত 39 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যত প্ৰথম হেউজ বিপ্লৱ হয় আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি পাঞ্জাব নেক্সট কেইখনমান ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনছ দিয়া আছে তোমালোকে যদি বিভিন্ন জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ প্ৰশ্ন বিচাৰি আছা তেতিয়াহলে আমাৰ হোৱাটছএপ নম্বৰ 9678533896 এইটো নম্বৰত তোমালোকে হোৱাটছএপ কৰিলে আমি তোমালোকক দি দিব পাৰিম আৰু যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কৰিবা কমেন্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ